থানাৰ ওচৰে মোলে এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলিয়াজান গৈ আছো খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেই কাৰণে অসমবাসী দুলিয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো আজি দুলিয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো জেলত থাকিব পাৰো আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলিয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলম দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম থানাৰ ওচৰে মোলে এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলিয়াজান গৈ আছো খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেই কাৰণে অসমবাসী দুলিয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো আজি দুলিয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো জেলত থাকিব পাৰো আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলিয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলম দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম থানাৰ ওচৰে মোলে এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলিয়াজান গৈ আছো খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেই কাৰণে অসমবাসী দুলিয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো আজি দুলিয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো জেলত থাকিব পাৰো আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব খিলম দিয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলিয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলম দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম থানাৰ ওচৰে মোলে এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলিয়াজান গৈ আছো খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেই কাৰণে অসমবাসী দুলিয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো আজি দুলিয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো জেলত থাকিব পাৰো আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁ নেখায়
সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয়